এডুকেশ্যন টিকে আছাম চেনেললৈ স্বাগতম জনাইছোঁ। আৰু যিহেতু আমাৰ টেটৰ মানে মেৰিট লিষ্টৰ কাৰণে বহুতে তাৰমানে অপেক্ষা কৰি আছে যে মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব। মেৰিট লিষ্ট আৰু প্ৰকাশ পাবই, বেছি দিন নাই, মানে নৱেম্বৰ মাহৰ ফাৰ্ষ্ট উইকমানত তাৰমানে মেৰিট লিষ্টসমূহ ওলোৱা আৰম্ভ হ'ব নৱেম্বৰত। আৰু এতিয়া কথাটো হ'ল কাট অফ মাৰ্কছ সম্পৰ্কে এইটো ভিডিঅ' যিহেতু বহুত দিনৰ মূৰত বনাইছোঁ। এতিয়া কাট অফ মাৰ্কছ বুলি কওঁতে LP আৰু UP ইয়াতে প্ৰায় 5500টা পোষ্টৰ এগেইনষ্টত যিহেতু এপ্লাই কৰিছে বহুত কেইজন কেণ্ডিডেটছে। আৰু আগতে এতিয়া ৰুল বেলেগ আছিল, এতিয়া ৰুলছ বেলেগ হৈছে। এতিয়া আমাৰ পাৰ্চেণ্টেজ হিচাপত চাবলৈ গ'লে এতিয়া আগতে যিহেতু গোটেই টোটেল মাৰ্কছটো হিচাপ কৰিছিল, মানে টেটৰে হওক বা এইচএছৰে হওক বা BEd বা DLEd লগতে এনেকুৱাকৈ গ্ৰেজুৱেশ্যন। চ' এতিয়া LP লেভেলত যদি আমি এতিয়া এনালাইচিছ কৰা মতে গম পোৱা মতে বহুত দিন LP লেভেলৰ কাট অফ মাৰ্কছটোৰ কথা ক'ম। প্ৰথম কথা OBCৰ কথাটো কৈ ল'ব বিচাৰিছোঁ। OBCত কাট অফ মাৰ্কছটো কিমানমান যাব? এতিয়া আগতে যিখিনি তাৰমানে 201 বা 202 বা 199 এইখিনি কেণ্ডিডেটছ আছিল, এইখিনি কেণ্ডিডেটছ ৰৈ গৈছে। আৰু এইখিনি কেণ্ডিডেটছৰ ভিতৰত কি আছে, বহুকেইজন কেণ্ডিডেটছ সোমাই আছে। প্ৰায় 201, 202, 199, 198 বা 203 সিমানমানৰ ভিতৰত। এতিয়া OBCখিনি যিহেতু সেইখিনিৰ ভিতৰত বহুতে ৰৈ গৈছে বিভিন্ন ডিষ্ট্ৰিক্ট অনুযায়ী, আৰু এইবাৰ কোনখন ডিষ্ট্ৰিক্টত কিমান আহিছে সেইটো পিছৰ ভিডিঅ'ত কোৱা হ'ব। এইটো ডাইৰেক্ট এটা মানে পাৰ্চেণ্টেজ ধৰি দিয়া হ'ব। ধৰি লওক আপোনালোকৰ 203, 202, 204 বা 199 সেইখিনিৰ বৰ্তমান পাৰ্চেণ্টেজ ক'বলৈ গ'লে 61, 62, 58, 63 বা 57 ইমানমানৰ ভিতৰত থাকিব। মানে 199 যাৰ আছে আগতে আছিল, এতিয়া বৰ্তমান তেওঁৰ হয়তো 59 ছামথিং এনেকুৱা হ'ব পাৰে বা 58 বা 60 হ'ব পাৰে। এতিয়া কথাটো হ'ল আমাৰ যিহেতু এইবাৰ টেটৰ মাৰ্কছটোৰ ওপৰত ডিপেণ্ড কৰিছে। এতিয়া আমি গম পোৱা মতে LPৰ কাট অফ মাৰ্কছ আমাৰ যদি এখন ডিষ্ট্ৰিক্টত প্ৰায় 50টাৰ ওপৰত পোষ্ট আছে, বা মানে টোটেল হিচাপত ধৰিবলৈ গ'লে 50টাৰ ওপৰত যদি মানে পোষ্ট আছে খালী, তেনেহ'লে সেইখন ডিষ্ট্ৰিক্টত কিন্তু কাট অফ মাৰ্কছটো 60 বা 58 ইমানমানৰ ভিতৰত থাকিব, 58, 60। আৰু যদি 50টাৰ তলত পোষ্ট আছে কোনোবা এখন ডিষ্ট্ৰিক্টত, তেনেহ'লে কিন্তু কাট অফ মাৰ্কছটো হাই কাট অফ যাব, 63, 64 এনেকুৱা যাব। LPৰ ক্ষেত্ৰত কৈ আছোঁ মই। আৰু যদি কোনোবা এখন ডিষ্ট্ৰিক্টত 100ৰ ওপৰত মানে আছে, 100ৰ ওপৰত থকাখিনি তাৰমানে 58ত মানে চান্স আছে। এতিয়া OBCৰ কথা ক'বলৈ গ'লে আমি ক'ম যে যিখিনি 58ৰ পৰা 61ৰ ভিতৰত আছে, তেওঁলোকৰ কিন্তু ডিষ্ট্ৰিক্টখনত যদি আৰু মানে প্ৰায় 60টামান চিট খালী আছে, 60ৰ ওপৰত যদি চিট খালী আছে, তেনেহ'লে সেইসকল কেণ্ডিডেটছ সোমাই যোৱাৰ বহুত বেছি চান্স আছে ফাইনেল মেৰিট লিষ্টত। আৰু যদি 62ৰ পৰা 65 এইখিনিৰ ভিতৰত ক'ৰবাত যদি 40টাও পোষ্ট আছে খালী আছে, তেতিয়াও সোমাই যোৱাৰ চান্স থাকিব। এতিয়া কণ্ডিশ্যনটো এইটো যে আমাৰ কিছুমান ডিষ্ট্ৰিক্টত মানে বহুত কেণ্ডিডেটছে এপ্লাই কৰে। ধৰি ল'ব এতিয়া আপাৰ আছামত ধৰি লওক ডিব্ৰুগড়তে বা এইবাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টত এইবাৰ মই যিমান শুনিছোঁ শোণিতপুৰ ডিষ্ট্ৰিক্টত মানে প্ৰত্যেকজন কেণ্ডিডেটছে এপ্লাই কৰিছে, কাৰণ বহুত বেছি যিহেতু পোষ্ট আছে। সেইকাৰণে শোণিতপুৰ জিলাত মানে লাষ্ট কাট অফটো 59 হ'ব পাৰে। OBCৰ ক্ষেত্ৰত 59 লাষ্টটো হ'ব পাৰে, আৰু আপাৰ লেভেলটো যিমান উঠি যাই থাকিব। কিন্তু এতিয়া জেনেৰেলৰ ক্ষেত্ৰত ক'বলৈ গ'লে মানে 62ৰ ওপৰ যদি আছে, 62ৰ পৰা 65, তেনেহ'লে তেওঁলোকক মানে ৰখাব নোৱাৰে, তেওঁলোকৰো বহুত বেছি চান্স আছে। আৰু 65ৰ ওপৰত থকাখিনি ইমান এটা টেনশ্যন ল'ব লাগে। 30টাও যদি ক'ৰবাত চিট খালী আছে, তেওঁ মানে 65ৰ ওপৰত থকাখিনিয়ে পাই যাব। এতিয়া ক'বলৈ গ'লে LPৰ লেভেলত মানে 58ৰ যদি ওপৰত আছে বা 65 মানৰো ভিতৰত আছে, তেনেহ'লে মানে প্ৰায় 3খন ডিষ্ট্ৰিক্ট যিহেতু চিলেক্ট কৰিব লাগিব, গতিকে সেই 3খন ডিষ্ট্ৰিক্টৰ যিকোনো এখনত পোৱাৰ চান্স থাকিব। কিন্তু ডিষ্ট্ৰিক্টখন এনেকুৱাকৈ চিলেক্ট কৰিছে, যদি এনেকৈ চিলেক্ট কৰিব লাগে মানে কৰাটো গৈছে, ধৰি লওক কোনোবা এখন ডিষ্ট্ৰিক্টত ধৰি লওক 100 পোষ্ট আছে, কোনোবা এখনত ধৰি লওক 150 আছে, বা কোনোবাখন 50টা আছে। গতিকে তেনেকুৱাকৈ চিলেক্ট কৰিব লাগে, তেতিয়া তাৰমানে চাকৰিটো পোৱাৰ মেৰিট লিষ্টত নামৰ সম্ভাৱনা থাকে।
ইয়াৰ লগতে ইউ পিৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে ইউ পিৰ ক্ষেত্ৰত মানে কাট অফ মাৰ্কছটো বহুত বেছি হাই যাব, কাৰণ ইউ পিত যিহেতু পোষ্ট কম থাকে সেইকাৰণে। আৰু ইউ পিৰ ক্ষেত্ৰত আমি ক'বলৈ গ'লে মানে 63ৰ তলত মানে পাৰ্চেণ্টেজ নানামেই মই ক'বলৈ গ'লে, কাৰণ 63ৰ ওপৰতে যাব আমাৰ ইউ পিৰ লেভেলৰ ক্ষেত্ৰত, 63ৰ ওপৰতে যাব ইউ পিৰ ক্ষেত্ৰত বিশেষকৈ। আৰু যদি ক'ৰবাতো 10টা আছে তেনেহ'লে সেইটো 70ও যাব পাৰে। যদি পোষ্ট আছে 10টা পোষ্ট আছে তাত 70% যাব পাৰে। গতিকে ইউ পিৰ ক্ষেত্ৰত প্ৰিডিকশ্যনটো নিজে নিজে উলিয়াব পাৰে, কাৰণ যদি 60ৰ তলত আছে, 60ৰ যদি ডাউন আছে তেওঁৰ আশা বহুতেই কম। একেবাৰে ৰেয়াৰলি কোনোবাই পাই যাব পাৰে 62 মান থাকিলে, ৰেয়াৰলি পাই যাব পাৰে লাষ্টত, কিন্তু চান্সটো বহুত কমেই আছে। কিন্তু 63ৰ ওপৰত যদি আছে তেনেহ'লে আশা কৰিব পাৰি। এতিয়া শুনা মতে এইটো এল পি লেভেল আৰু ইউ পি লেভেল, ইউ পিটো মই যিমানক সুধিছোঁ তেওঁলোকৰতো 63ৰ ওপৰত বহুতৰে মানে মই শুনিছোঁ, কিন্তু কিছুমান ডিষ্ট্ৰিক্টত হয়তো 58 বা 59ও যাব পাৰে। মানে কিছুমান ডিষ্ট্ৰিক্টত বহুতে এপ্লাই নকৰে, যিহেতু অকণমান বেকৱাৰ্ড এৰিয়াত, হিল এৰিয়াত তেনেকুৱা। আৰু এল পি লেভেলৰ এতিয়া ক'বলৈ গ'লে মই কৈছোঁৱে যে 58ৰ পৰা 62 এইখিনিৰ ভিতৰত যিখিনিৰ আছে, আগতে 2201, 199 ইমানমান আছিল। গতিকে তেওঁলোকৰ এইবাৰ অকণমান চান্স আছে। আৰু কাৰণ যিহেতু চিটেড হৈ আছে যিহেতু, গতিকে চিটেড হৈ থকা মানে পাৰ্চেণ্টেজটো বাঢ়ি বাঢ়ি গৈ থাকে। গতিকে সেইটো মনত ৰাখিব, কাৰণ চিটেড হোৱা মানে পাৰ্চেণ্টেজটো বাঢ়ি বাঢ়ি গৈ থাকে। কাৰণ প্ৰত্যেক বছৰে তাৰমানে সকলোৱে এভৰি ইয়াৰ চিটেড পৰীক্ষা দি থাকে। গতিকে ইয়াত প্ৰিডিকশ্যন এতিয়া কোনোবাই যদি মোক গালিও পাৰে তেতিয়া সেইটো মই ইমান এটা গাত নালাগে, কাৰণ মই নিজে যিহেতু 2বাৰ চিটেড দিছিলোঁ আগতে। এতিয়া বাৰু আমি চাকৰি পাইছোঁ, 2বাৰ দিছিলোঁ, আছাম টেট দিছিলোঁ। গতিকে দিওঁতে তাৰমানে আমাৰ যিটো নম্বৰ মাৰ্কছটো বাঢ়ি যায়, কাৰণ এক্সপিৰিয়েঞ্চ হৈ যায় সেইকাৰণে। গতিকে এতিয়া যিখিনি 63ৰ ওপৰত আছে, মানে 63ৰ ওপৰত, তেওঁলোকে ইউ পিত মানে অকণমান আশা কৰিব পাৰে, মানে যদি 20টাৰ ওপৰত আছে। কিন্তু 60ৰ তলত আশা খুবেই কম আছে। আৰু যদি 58ৰ পৰা 62 মানৰ ভিতৰত আছে, অ' বি চি যদি হয় তেওঁলোক আশা কৰিব পাৰে, তেওঁলোকেও আশা কৰিব পাৰে। আৰু এছ চি আৰু এছ টিৰ ক্ষেত্ৰত তেওঁলোকৰ ইমান নৱেম্বৰ মাহ আহি আছে, নৱেম্বৰ মাহত মেৰিট লিষ্ট প্ৰকাশ পাব, প্ৰথমখন মেৰিট লিষ্ট হয়তো প্ৰকাশ পাব। আৰু ডিচেম্বৰ মানত গোটেইখিনি ফিনিছ হৈয়ে যাব কিজানি। গতিকে বহুত এইখিনি চান্স আছে। আৰু কাট অফ মাৰ্কছৰ কথাটো ক'লোৱে, এতিয়া ডিষ্ট্ৰিক্ট ৱাইজ কাট অফ মাৰ্কছৰ কথাটো মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম। চ' আজিৰ ভিডিঅ'টোত আপোনালোকক জাষ্ট থুলমূলকৈ হ'লেও দিলোঁ, কাৰণ কিমানখিনি এনালাইচিছ কৰিছোঁ যিমানখিনিত আছে তাৰমানে এতিয়ালৈকে। গতিকে সেই পোষ্টৰ এগেইনষ্টত, কাৰণ যোৱাবাৰৰ কাট অফ মাৰ্কছ চাই কিনে এইবাৰ জাজ কৰিব নোৱাৰি, অকণমান ডিফাৰেণ্ট হ'ব যিহেতু সেইকাৰণে। গতিকে ভিডিঅ'টো এইখিনিয়ে আছিল, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব